নমস্কাৰ বন্ধু বান্ধৱীসকল, যোনটো কালি আমি ৰাস্তা দেখুৱাইছিলোঁ সৰু ৰাস্তাটো, এতিয়া আমি ভাবিলোঁ কি গাড়ী অহা ৰাস্তাটো আমি অকণ ডাঙৰকৈ কৰি দিওঁ। এনেকৈ ইটা গাঁঠা হৈছে ধুনীয়াকৈ লাইনকৈ, আৰু ইয়াৰ ওপৰতে আমাৰ চলিং পৰা হ'ব। চলিং পাৰি পেলাই ধুনীয়াকৈ আপোনাৰ তাৰপিছত তাত আমি ৰাস্তালৈকে উলিয়াই দিম। ৰাস্তাটো এইফালেদি আমি গাড়ীখন অনা নিয়া কৰিবলৈ ভাল হয়, মানে বৰষুণৰ বতৰত ফচি যায়। সেইটো কাৰণে আৰু বাৰু এটা ভাল লাগিব, এটা কি আপোনাৰ ইয়াতে চেঁচাজনীও খেলিব পাৰিব, আৰু আমিও ধুনীয়াকৈ কেতিয়াবা বহি পেলাই কথা বাৰ্তা পাতিব পাৰিম। আৰু আমাৰ ৰাস্তা চোতালখন ডাঙৰ কৰা হৈছে, মানে পকা কৰি দিম বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে আমি ইটা টুকুৰা অনা হৈছে। ইটা টুকুৰা আমাৰ মানে ভাল টুকুৰা অনা হৈছে, আৰু আমাৰ এক গাড়ী এতিয়ালৈকে আহিছে। পিছত আমি এইখিনি মানে ৰাস্তাটো আমি এইখিনিও চিন্তা কৰিম, আমাৰ টুকুৰা ইমানখিনি আহিছে। এতিয়া এইখিনি টুকুৰাৰে আমাৰ যিমানখিনি যায় আমি সিমানখিনি মানে ৰাস্তাটো আমি বনাব। এতিয়া গাঁঠা হৈছে ধুনীয়া, গাঁথনিটো বৰ ধুনীয়া হৈছে। আমি এইটো এটা ৰাস্তা চাইছিলোঁ, মানে এতিয়া এইটো নবনাওঁ, আমি অকণমান ডাঙৰকৈ গোটেইটো এৰিয়াটো কভাৰ কৰা হ'ব। গতিকে এনেকৈ এইটো এনেকৈ কান্দি পেলাই এইফালে ইটা গাঁঠা হ'ব, ইটা গাঁঠি পেলাই এইফালে ধুনীয়াকৈ গাঁঠা হ'ব। এইটো ৰাস্তাটো যেতিয়া হ'ব, মানে চোতালখন যেতিয়া হ'ব আপোনালোকক দেখুৱাম। এতিয়া ধুনীয়াকৈ আমাৰ বনাই থকা হৈছে। ইয়াত মানে আপোনাৰ 5 ইঞ্চি আমাৰ ইটা গাঁঠা হ'ব, 5 ইঞ্চিকৈ 2 লাইন ইটা গাঁঠা হ'ব। আৰু এইজন বালি চালকে বালি চালনা কৰি আছে, বালিটো চালি আছে। আৰু এওঁ বালিখিনি দি আছে, পবিত্ৰই বালি দি আছে। পবিত্ৰই মিস্ত্ৰী শিকিলে, মিস্ত্ৰী শিকি পেলাই ভালেই কৰিলে, ভাল এটা হাজিৰাও পায় আৰু ভাল ঘৰ চলাবলৈ সুবিধা হৈ আছে। আকৌ এওঁ এতিয়া যোগালী কামত শিকিলে। তেওঁ বাদল বিশ্বাস, তেওঁ আমাৰ গাঁৱৰে বাদল বিশ্বাস লিখে তেওঁ, আৰু এজন পবিত্ৰ বিশ্বাস, আৰু গোটেইকেইজন মানে বহুত মানে বাংলা সম্প্ৰদায়ৰ মানুহকে মিস্ত্ৰীত লগাই থকা হৈছে। এজনহে অসমীয়া আছে, এজন হৰেণ বিশ্বাস বাংলা মানুহ। আকৌ এজন আমাৰ অসমীয়া পিতৌ দাস, তেওঁৰ নাম পিতৌ দাস, অৰিজিনেল নাম নাজানো কি হয়, পিতৌ দাস বুলিয়ে জানো। আৰু এইখিনি অলপ আগতে যোনজন পিতৌ দাস বুলি কৈছিল, তেওঁৰ নাম অৰিজিনেল নাম হৈছে ঘন দাস। গতিকে তেওঁ ঘন নামো আছে, ঘন দাস। আৰু তেওঁ ধুনীয়াকৈ মানে যোগালী কামটো পাৰিছে, আৰু খুলনি কৰা, কিবা আপোনাৰ বটালি মাৰা, এইবিলাক গজাল চজাল মৰা বা মেচিন মৰা কিবাকিবি কাম অলপ পাৰিছে। আৰু তেওঁ আগতে মানে বেপাৰ কৰিছিলে পাণৰ, এতিয়া কাঠ মিস্ত্ৰীত লাগি গ'ল। এতিয়া কাঠ যদি হৰেণাৰ লগত থাকে, তেওঁ পাণৰ বেপাৰটো বাদ দিব। আৰু তেওঁ পাণ কিমান বুটলি থাকিব, জখলাত উঠিব লাগে, তাত আকৌ পাণ জুকিয়াব লাগে, আকৌ পাণ নিব লাগে। তাতকৈ এই কাঠৰ মিস্ত্ৰীৰ কামটোৱে তেওঁ ভাল। গতিকে হৰেণাৰ লগত তেওঁ লাগি থাকি পেলাই কাঠৰ মিস্ত্ৰীৰ কামটো কৰি থকাই ভাল। কি আকৌ কলপাত কাটি পাণ জুকিয়াব, পাণ আকৌ মিলাব, পানী দিব তাত, এইবিলাক কৰি থকাতকৈ এইবিলাক কাঠৰ যোগালী কাম কৰি থকাই তেওঁ ভাল। আৰু গতিকে ৰাস্তাকেইটা হৈছে, কিন্তু ৰাস্তাটো ভালকৈ বনাব লাগিব আমি, তাৰেই কথা। মানে চোতালখন আমি ধুনীয়াকৈ এইটো পকা কৰা হ'ব। আৰু পকা কৰা হ'লে ইয়াত আপোনাৰ বিভিন্ন আমাৰ গাড়ীবিলাক আহি সোমাব, আৰু আমি ধুনীয়াকৈ গাড়ীবিলাক নফচে, আৰু ভাল হ'ব এটা। গতিকে এইখিনিয়ে আজি আমি যিমানখিনি এটা সৰু এটা ব্লগ বনালোঁ আমি ৰাস্তা ঘৰৰ